Hello guys, welcome back to my channel. তো আজি মই বনাম চিকেন পকৰা। তো মই ইয়াতে বনলেছ চিকেন লৈ লৈছোঁ। এয়া চাও চিকেনখিনি এতিয়া আমি ভালকৈ মেৰিনেট কৰিম। এতিয়া মই দিছোঁ আদা নহৰু আৰু পিঁয়াজ বটা। তাৰপিছত এড কৰিলোঁ হালধি গুড়ি। ইয়াৰ পিছত এড কৰিম আমি এড কৰিম ধনিয়া গুড়ি। এয়া ধনিয়া গুড়ি এড কৰি দিছোঁ। ধনিয়া গুড়ি এড কৰাৰ পিছত আমি ইয়াতে এড কৰিম কাশ্মীৰী লাল মিৰ্চ পাউডাৰ। এয়া আমি এড কৰি দিলোঁ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ। এতিয়া আমি এড কৰিম নেমু অকণমান চেপি দিব লাগিব। আপোনালোকে বেছিও দিব পাৰে, কমো দিব পাৰে। তো মই ইয়াতে নেমুখিনি ভালকৈ চেপি দিছোঁ। মই বেছি দিয়া নাই, অকণমানি দিছোঁ। এই নেমুখিনি চেপি দিলে অকণমান টেষ্টটো আমাৰ ভাল হ'ব। তাৰপিছত আমি ইয়াতে এড কৰিছোঁ নিমখ এড কৰাৰ পিছত এতিয়া আমি ইয়াতে এড কৰিম বেচন। এয়া বেচন এড কৰিছোঁ। বেচন এড কৰি আমি ইয়াতে ভালকৈ মিক্স কৰিব লাগিব। মিক্স ভালকৈ মিক্স কৰাৰ পিছত আমি এই চিকেনখিনি অকণমান ঠাণ্ডা হ'ব দিব লাগিব, মানে অকণমান ৰেষ্ট হ'ব দিব লাগিব। তো এইখিনি ভালকৈ মিক্স কৰিছোঁ। ইয়াৰ পিছত আমি ইয়াতে এড কৰিম আৰু দুটা ইনগ্ৰেডিয়েণ্ট, এটা হ'ল চাউলৰ গুড়ি আৰু আন এটা হৈছে কৰ্ণফ্ল'ৰ। এতিয়া আমি এইখিনি ভালকৈ মিক্স কৰি আছোঁ। মিক্স কৰাৰ পিছত আমি ইয়াতে এড কৰি দিম এতিয়া চাউলৰ গুড়ি। এয়া চাউলৰ গুড়ি এড কৰিছোঁ। চাউলৰ গুড়িখিনি এড কৰাৰ পিছত আকৌ মিক্স কৰি ল'ম। এয়া মই এইখিনি মিক্স কৰিছোঁ। মিক্স কৰাৰ পিছত এতিয়া আমি ইয়াতে এড কৰিম এয়া আমি ইয়াতে কৰ্ণফ্ল'ৰ মিক্স কৰিছোঁ। কৰ্ণফ্ল'ৰ আপোনালোকে দিব পাৰে আৰু আপোনালোকৰ ইচ্ছা নিদিলেও হ'ব। তো কৰ্ণফ্ল'ৰ মোৰ তাত আছিলে, তো মই কৰ্ণফ্ল'ৰ এড কৰি দিছোঁ। এইটো এতিয়া এইখিনি ভালকৈ মিক্স কৰিব লাগিব। এতিয়া মই এইখিনি মিক্স কৰি হৈ গ'ল। এতিয়া আমি এইখিনি ৰেষ্ট থ'ব দিম 30 মিনিট। আপোনালোকে এনেও থ'ব পাৰে বা ফ্ৰিজত থৈ দিব পাৰে। এয়া 30 মিনিট হৈ গৈছে। মই চিকেনখিনি আনিছোঁ, কেৰাহীখন পাতি তেল দি দিছোঁ। তেল দি পিনি এতিয়া আমি ইয়াতে এটা এটাকৈ পকৰীবিলাক এটা এটাকৈ এতিয়া আমি দি দিম। মই সৰু সৰুকৈ কৰিছোঁ, কাৰণ সৰু সৰুকৈ কৰিলে টাইম অলপ কমি লয়, আৰু বেছি ডাঙৰ ডাঙৰ পিচ থাকিলে এইটো অলপ সময় বেছি লয়। এয়া মই এটা এটাকৈ দি দিছোঁ। আমি প্ৰথমতে পকৰীখিনি ল' ফ্লেমত 10 মিনিট ফ্ৰাই কৰি ল'ম। তাৰপিছত মিডিয়াম ফ্লেম দি দিম। তাৰপিছত আকৌ হাই ফ্লেমত 5 মিনিট ফ্ৰাই কৰিব লাগিব। এয়া পকৰী মোৰ প্ৰায় হৈ গৈছে। পকৰী আপোনালোকে বৰষুণৰ বতৰত বা সন্ধিয়া সময়ত এনজয় কৰক। একাপ ধুনীয়া চাহ বা কফিৰ সৈতে। ধন্যবাদ।